নমস্কাৰ লৈ আহিছো এই মুহূৰ্তৰ এটা বিশেষ খবৰ এবাৰ পুনৰ ফুল চিকিৎসাৰ বলি হৈ বিপদত পৰিছে এগৰাকী প্ৰসূতি সন্তান জন্ম দি বিপদত পৰিছে মহিলা গৰাকী আৰু দবকাৰ এখন সামূহিক চিকিৎসালয়ত সংঘটিত হৈছে এই ঘটনাৰ দায়িত্বত থকা চিকিৎসকৰ বিৰুদ্ধে এজাহাৰ দাখিল ভুক্তভোগী মহিলাৰ আমি জনাইছো এই মুহূৰ্তত খবিশেষ আমি জনাইছো এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ এবাৰ পুনৰ দবকাৰ সামূহিক চিকিৎসালয়ত ফুল চিকিৎসাৰ গুৰুতৰ অভিযোগ দাখিল কৰিছে ভুক্তভোগী মহিলা গৰাকীয়ে বিপদত পৰিছে মলয়া দৈমাৰী নামৰ এগৰাকী প্ৰসূতি মলয়া দৈমাৰী নামৰ মহিলা গৰাকী বিপদত পৰা দেখিবলৈ পোৱা গৈছে আৰু চিকিৎসালয়খনৰ ডক্টৰ নাৰ্ছৰ বিপৰীতে কৰ্তৃপক্ষই নিজাববীয়াকৈ ৰখা সহায়কাৰী অনভিজ্ঞ মহিলাহে চিকিৎসা কৰাৰ অভিযোগ দাখিল কৰিছে যাৰ বাবে মহিলা গৰাকীৰ অৱস্থা হয় সংকটজনক কেইবাখনো চিকিৎসালয়তে সলনি কৰিব লাগে বুলি উল্লেখ কৰিছে প্ৰসূতিৰ পৰিয়ালৰ দায়িত্বত থকা চিকিৎসক ডি হাজৰিকাৰ বিৰুদ্ধে দবকা থানাত গোচৰ ৰুজু কৰিছে ইতিমধ্যে দবকাৰ এই ঘটনা সংঘটিত হৈছে বহু সময়ত এনে ধৰণৰ যিসমূহ সামূহিক বা প্ৰাথমিক চিকিৎসালয় থাকে সেই প্ৰাথমিক চিকিৎসালয়সমূহত প্ৰসূতি নাৰীসকলৰ ক্ষেত্ৰত সন্তান জন্ম পোৱাৰ পিছতে হওক বা সন্তান জন্ম পোৱাৰ আগত ফুল চিকিৎসাৰ বলি হয় বহু মহিলা আৰু এনে ধৰণৰ ঘটনাৰ বাবে বহু মহিলাই কেতিয়াবা নিজৰ প্ৰাণ হেৰুৱাবলগীয়া ঘটনা সংঘটিত হৈছে আৰু এইবাৰ দবকাৰ সামূহিক চিকিৎসালয়ত এই ঘটনা সংঘটিত হোৱা দেখিবলৈ পোৱা গৈছে সন্তান জন্ম দি বিপদত পৰিছে এতিয়া মহিলা গৰাকী আৰু ইতিমধ্যে যিখন সামূহিক চিকিৎসালয় সেই সামূহিক চিকিৎসালয়খনৰ দায়িত্বত থকা যিগৰাকী ডক্টৰ সেই ডক্টৰ গৰাকীৰ বিৰুদ্ধে ইতিমধ্যে আইনী ব্যৱস্থাৰ বাবে তেওঁলোকে এজাহাৰ দাখিল কৰিছে যদিও এতিয়া বৰ্তমান সন্ধানহীন হৈ আছে চিকিৎসক গৰাকী তেওঁ উল্লেখ কৰিছে যে চিকিৎসালয়খনৰ প্ৰকৃত যি ডক্টৰ নাৰ্ছ সেই ডক্টৰ নাৰ্ছৰ বিপৰীতে কৰ্তৃপক্ষই নিজাববীয়াকৈ ৰখা সহায়কাৰী অনভিজ্ঞ মহিলাহে চিকিৎসা কৰিছিল আৰু যাৰ বাবে মহিলা গৰাকীৰ অৱস্থা সংকটজনক হয় বুলি উল্লেখ কৰিছে আৰু ইয়াৰ পিছতে পৰিয়ালৰ লোকে দায়িত্বত থকা চিকিৎসক ডি হাজৰিকাৰ বিৰুদ্ধে দবকা থানাত গোচৰ ৰুজু কৰিছে দবকাৰ সামূহিক চিকিৎসালয়ত সন্তান জন্ম দি এতিয়া বিপদত পৰা দেখিবলৈ পোৱা গৈছে প্ৰসূতি গৰাকীক আৰু প্ৰসূতি গৰাকীৰ যি তেওঁৰ বিৰুদ্ধে ফুল চিকিৎসা হৈছিল বা ফুল চিকিৎসা কৰা হৈছিল তাৰ বিৰুদ্ধে এতিয়া জাঙুৰ খাই উঠিছে দবকাৰ স্থানীয় ৰাইজ আৰু ইয়াৰ পিছতে 3 দিন পৰ্যন্ত মহিলা গৰাকীয়ে সংকটজনকভাৱে তেওঁক আইচিইউত ভৰ্তি কৰি ৰাখিবলগীয়া হয় বুলি উল্লেখ কৰিছে মহিলা গৰাকীৰ স্বামীয়ে আৰু এই ঘটনাৰ পিছতে সমগ্ৰ বিষয় সন্দৰ্ভত তদন্ত প্ৰক্ৰিয়া হ'ব লাগে আৰু প্ৰসূতিৰ পৰিয়ালে অৰ্থাৎ মহিলা গৰাকীৰ পৰিয়ালৰ লোকে দায়িত্ব থকা চিকিৎসক ডক্টৰ ডি হাজৰিকাৰ বিৰুদ্ধে দবকা থানাত গোচৰ ৰুজু কৰিছে আৰু ইয়াৰ পিছতে ভুক্তভোগী পৰিয়ালৰ যেহেতু অভিযোগ পালেহে ব্যৱস্থা ল'ব বুলি উল্লেখ কৰিছিলে স্বাস্থ্য সেৱা সঞ্চালকে আৰু ইয়াৰ পিছতে প্ৰসূতিৰ পৰিয়ালৰ লোকে তেওঁলোকে আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে মলয়া দৈমাৰী নামৰ যিগৰাকী প্ৰসূতি মহিলা সেই মহিলা গৰাকীৰ সৈতে এই ঘটনা সংঘটিত হৈছে কিছু মন্তব্য আছে পৰিয়ালৰ লোকৰ সেই মন্তব্য আমি আপোনালোকক শুনাইছো এটো ৰং ট্ৰিটমেন্ট তেওঁলোকে কৰিছে এবাৰ যদি টিচিংটো হলকাই পঠিয়াই দিলে এটা তাৰ মানে কি ইনফেকশন হৈ পেলাই অভাৰ মানুহজন ইটোকে পেট ফুলি আছে ব্লাড ল'ব লগা হৈছে এতিয়ালৈকে তেওঁ সুস্থ হোৱা নাই এটোকে আমাক সঠিক বিচাৰ লাগে যদি নেক্সট টাইম আজি আমাৰ হৈছে কাইলৈতো আৰু যেন হ'ব আৰু গভৰ্ণমেণ্ট হস্পিটেলতো ধনী মানুহ নাযায় অকল যিখিনি দুখীয়া সেইখিনিহে যায় ধনী হ'লে টকা পইচা থাকিলেতো আমি প্ৰাইভেটত গ'লোহেঁতেন গভৰ্ণমেণ্টত কিয় গৈছোঁ যে আমাৰ টকা পইচাৰ অভাৱ আছে কাৰণেহে গৈছোঁ যদি এনেকৈ আমি এতিয়া এনেকুৱা বেমাৰী হ'ব লগা হয় আমি কি সাহসত আৰু গভৰ্ণমেণ্ট হস্পিটেলত দবকাত নিম এই দবকা হস্পিটেলে আমাক কালি কথা পাতিবলৈ গৈছিলোঁ ডক্টৰনীয়ে কয় নাই ইয়াত আপোনাৰ কথা পতা কোনো অথৰিটি নাই হা এইটো আমি ডক্টৰ হয় আমি কথা ক'ম আপোনালোকে শুনিব লাগিব এইটো কথা হ'ল নেকি কওকচোন গভৰ্ণমেণ্টে কিয় দিছে যাতে আমি দুখীয়া মানুহখিনি আমি ইয়াত ট্ৰিটমেণ্ট কৰিব পাৰোঁ তেওঁলোকেতো প্ৰাইভেটত গ'লে তেতিয়া বেলেগ কথা আছিলে যে আমাৰ টকা পইচা আছে আমি প্ৰাইভেটত গৈছোঁ গভৰ্ণমেণ্টত কিয় গৈছোঁ আমাৰ দুখীয়া কাৰণে যদি দুখীয়া মানুহৰ এনেকুৱা অৱস্থা হয় কি বিশ্বাসত আমি নেক্সট টাইম দবকালৈ যাব পাৰিম সেইটোৱে লাগে ইয়াত চৰকাৰক এটাই আহ্বান কৰিছে এইটো যিজন ডক্টৰ আছিলে সেই ডিউটি টাইমত তেওঁ ডিউটি হেমাহি কৰাৰ কাৰণে চিষ্টাৰক দিছে চিষ্টাৰে অনাৰীক দিছে এইটো যাতে নেক্সট টাইম নহয় এই ডক্টৰজনৰ বিষয়ে বিশিষ্ট ব্যৱস্থা ল'ব লাগে এইটোৱে আমাৰ আবেদন থাকিলে আৰু ক্ষতিপূৰণ দিব লাগিব কাৰণ মানুহজনীটো এতিয়া বাচ্ছাটোলৈ একো কাম বন কৰিব নোৱাৰে ঘৰখনত যে আৰ্থিক অৱস্থা দুৰ্বল হয় আৰ্থিক অৱস্থাটো ইমান শোচনীয় নহয় যে তেওঁক ভাল আগত গৈ পেলাই তেওঁ ট্ৰিটমেণ্ট কৰিব সেইটো কাৰণে আমাৰ ভাল তেওঁ সুস্থ যাতে ট্ৰিটমেণ্ট পায় তেওঁলোকে খৰচ বহন কৰে এইটোৱে মোৰ মানে অনুৰোধ থাকিলে মই নৰ্মেল হ'ব বুলি ভাবিছোঁ বিষত তাৰপিছত 2 দিন ৰখিলোঁ তাৰপিছত পেচাব ফিৰ তাৰপিছত আকৌ দবকাত লৈ গ'লোঁ দবকাত নি পেলাই সিহঁতে চাই পেলাই ক'লে চিলাইটো ভুল হৈ আছে পেচাবৰ ৰাস্তা বন্ধ কৰা আছে সিহঁতে পেচাবৰ ৰাস্তাটো বন্ধ খুলি পেলাই পাছত পেচাবটো ক্লিয়াৰ কৰি দিছে ক্লিয়াৰ পাছত সিহঁতে ঠিক কৰি দিছোঁ তোমালোকে ঘৰ যাগৈ তাৰপিছত একো নহয় বুলি ক'লে আমি পিছত আকৌ ৰাখিলোঁ গোটেই ৰাতি পেচাব নাই হোৱা নাছিলে মই সেইদিনা পিছদিনাখন আকৌ নগাঁও গুচি গ'লোগৈ নগাঁও লৈ গ'লোগৈ মখলিত নিয়াৰ পাছত সিহঁতে ডক্টৰে চাই পেলাই পাইপ লগাই দিলে পেচাব কৰা হৈছে পাছত 5 দিনৰ পাছত আহি আছে পাইপ লগাইছে পেচাবৰ মানে পাইপৰ সৈতে পেচাব হৈ আছিল
5 দিনৰ পাছত গৈছোঁ সিহঁতে পাইপ খোলাৰ পাছত অলপ সময় 1-2 ঘণ্টা চাই লওঁ চেক কৰি চা পেচাব নাই চাবলৈ সেইদিনা পাছত আমি ৰখি পেলাই আকৌ ডক্টৰৰ ওচৰত গ'লোঁ সেইদিনা আমাৰ ইয়াত নহ'ব তহঁতে গুৱাহাটীত লিখি দিছে এতিয়া গুৱাহাটীত গ'লোঁ গুৱাহাটীত হওঁতে মানুহজন এতিয়া বৰ্তমান ঠিক সুস্থ হৈ আছে তথাপিও ইমানখিনি সুস্থ হোৱা নাই কাৰণ সেইটো ভাবিছোঁ আমি ডক্টৰৰ ওচৰত কৈছোঁ আমাৰ খৰচা যিখিনি আছে সেইবোৰ আমাক দিয়ে সেইটোৱে আমি আশা কৰিছোঁ আৰু GMCত আছে প্ৰথমতে নগাঁও প্ৰথমতে ডবকাত গ'লোঁ তাৰপিছত নগাঁও গ'লোঁ নগাঁৱৰ পৰা GMC আছে ভুল চিকিৎসা আমাৰ ডবকাত হৈছে ডক্টৰ কোন আছিলে গম পাই নেকি ডক্টৰৰ নামটোতো 27 তাৰিখে যিটো নাইজৰ চালে গম পোৱা যাব কোন কোন আছিল যিটো ডক্টৰ হা ডি হাজৰিকা বুলি কৈ আছে অঁ নাই তেনেকুৱাতো গোচৰ দিয়া নাই আকৌ আমাক সিহঁতে আমি গুৱাহাটীত থকা সময়ত আমাৰ গাঁৱৰ মহিলাসকল গৈছিলে কৈছিলে সিহঁতে খৰচা পাতি ভৰিম বুলি কৈছিলে এতিয়া শুনিছোঁ সিহঁতে খৰচা পাতি নিদিওঁ বুলি কৈ আছে তেনেকুৱা আৰু কিমান খৰচা হৈছে মোটামুটি 25ৰ ওপৰত গৈছে 25+ হৈছে পুলিচক জনাইছিলে পুলিচক জনোৱা হৈছিলে ন আমি থাকোঁ গুৱাহাটীত থাকোঁতে সিহঁতে পুলিচক জনোৱা হৈছে এইবুলি এজাহাৰ দিয়া আছে আৰু অঁ ফেমিলি গোটেই গাঁৱৰ মহিলাবোৰে দিছে গৈ পেলাই আমাৰ গাঁৱৰ মহিলাজনীৰ নাম মলয়া দেউমাৰী তেখেত গৰ্ভৱতী হৈ আছিলে আৰু প্ৰেগনেঞ্চিৰ শেষত ডবকা চিভিলত গৈছিলে বাচ্ছা জন্ম হোৱাৰ সময় সেই সময়ত ডবকাত বাচ্ছা জন্ম হোৱাৰ পাছত বাচ্ছা জন্ম হোৱাৰ সময়তে তাতে ৰং ট্ৰিটমেণ্ট কৰিব লাগে য'ত চিলনি চিলাব লাগে তাত চিলোৱা নাই য'ত নিচিলাব লাগে য'ত কাটিব নালাগে তাত কাটিছে তাৰ ৰং ট্ৰিটমেণ্ট হোৱাৰ ভুল চিকিৎসা হোৱাৰ কাৰণে আমাৰ এই মহিলাগৰাকীয়ে বহুত কষ্ট পাইছে 3 দিন পেচাব কৰিব পৰা নাছিলে যাৰ পৰিপ্ৰেক্ষিতত মহকুলিলৈ যাব লগা হৈছে মহকুলিৰ পৰা গুৱাহাটীৰ GMCHলৈ ফৰৱাৰ্ড কৰিছে GMCHৰ পৰা এতিয়া ঘৰলৈ আহিছে ঘৰত অহাৰ পিছত ৰিপৰ্ট লৈ আমি ডবকাৰ চিকিৎসালয়ত গৈছিলোঁ চিকিৎসালয়ত লগ পোৱাৰ পিছত যি ইনচাৰ্জ দায়িত্বত আছিলে সেই ইনচাৰ্জজন ডি হাজৰিকা সেইজন বৰ্তমান লিভ লৈছে 20-30 দিনৰ কাৰণে আৰু ডক্টৰজনৰ এই বিসংগতিৰ চিকিৎসাৰ কাৰণে আমি ডবকা আৰক্ষী চকীত আমি এটা গোচৰ ৰুজু কৰিছোঁ আৰু বিগত সময়ছোৱাত দেখিছোঁ যে ডবকা এই আমাৰ চিভিলখনত বিভিন্ন সময়ত বহুত কেলেংকাৰী আৰু অভিযোগ উঠিছে ডক্টৰে সময়মতে চিকিৎসা নকৰে আৰু যিবিলাক চিষ্টাৰ থাকে যিবিলাক নাৰ্ছ থাকে সেই নাৰ্ছসকলে নিজে সময়ত নাথাকি অনাৰীত কোনো থাৰ্ড পাৰ্চন মানুহ দি ট্ৰিটমেণ্ট কৰায় যাৰ কাৰণে এই বিসংগতি আৰু ভুল চিকিৎসা হৈছে আৰু দেখিছোঁ বিগত সময়ছোৱাত ডবকাত আয়ুষ্মান কেলেংকাৰীও সংঘটিত হৈছে বাৰে বাৰে এই ডক্টৰ আৰু নাৰ্ছবিলাকে এই দুৰ্নীতি কেলেংকাৰী কৰিবৰ কাৰণে ৰেডি হৈ থাকে মানুহক দুখীয়া শ্ৰেণীক ভাল চিকিৎসা প্ৰদান কৰাৰ কাৰণে তেওঁলোকে কোনো সময়ত প্ৰস্তুত হৈ নাথাকে গতিকে এই বিষয়ত সম্পূৰ্ণ বিষয় আমি জইণ্ট ডাইৰেক্টৰ আৰু হোজাই জিলা উপায়ুক্তৰ হস্তক্ষেপ বিচাৰিছোঁ আৰু এই যে চিকিৎসকৰ বিৰুদ্ধে আমি উচিত ব্যৱস্থা ল'বলৈ জিলা উপায়ুক্তৰ ওচৰত আমি আবেদন জনাইছোঁ চিকিৎসকজন কোন আছিলে গম ডি হাজৰিকা তেওঁ ট্ৰিটমেণ্ট কৰিছিলে হয় ইনচাৰ্জ আছিলে সেইসময়ত নহয় মহিলাগৰাকী যিগৰাকী ট্ৰিটমেণ্ট কৰিছিলে বুলি ক'লে ভুল ট্ৰিটমেণ্ট যিটো কৰিছে এজন আছিলে জেছমিন আৰু এজন আছিলে ডি হাজৰিকা ডক্টৰ ডি হাজৰিকা আছিলে হয়